নমস্কাৰ মই বৈদিক এষ্ট্ৰলজাৰ নিপজ্যোতি শৰ্মা আৰু আপুনি চাই আছে লজিকেল এষ্ট্ৰো একাডেমি। প্ৰথমতে আমি এইটো কথা কৈ দিছো যে এইটো ৰাশিফল অনুষ্ঠান চোৱাৰ পিছত আপুনি আৰু বেলেগ ৰাশিফল চাই সময় নষ্ট কৰি থকাৰ কোনো প্ৰয়োজন নাই। আমাৰ লক্ষ্য এটাই যে আমি সমাজত চলি থকা অন্ধবিশ্বাসবোৰ দূৰ কৰি আমি প্ৰকৃত বৈদিক জ্যোতিষৰ যি লজিকেল উপায় বা লজিকেল ৰেমিডিজ সেইবোৰ আপোনালোকৰ ওচৰত অনা। 2026 বৰ্ষতো মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে কেনেকুৱা যাব, কি পৰিৱৰ্তন আহিব পাৰে 2026 বৰ্ষত মিথুন ৰাশিৰ বাবে, পজিটিভ কেনেকুৱা হ'ব পাৰে, নিগেটিভ কেনেকুৱা হ'ব পাৰে, কোনবোৰ কথা আপোনালোকে ধ্যান দি ৰাখিব লাগিব। আৰু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সকলোৱে সুধি থাকে মোক যে আমাৰ ভাল দিন কেতিয়া আহিব, মই এইটো বিচাৰি আছো, এইটো কেতিয়া পাম। অৰ্থাৎ আপুনি যিটো বস্তুৰ কাৰণে ইমান দিনে কষ্ট কৰি আছে তাৰ ফল আপুনি 2026 বৰ্ষত পাব নে নাপায়। আহক জানো আহক, বহুত ডিটেইলছত কম আৰু প্ৰকৃত বৈদিক জ্যোতিষ অনুসৰিহে আমি কম। এনে আলটু ফালটু আপোনালোকে যি ৰাশিফলবোৰ চাই থাকে যিবোৰত কয় যে 2026 বৰ্ষত হৈ যাব এই 4টা ৰাশি লাখপতি, 2026 বৰ্ষত হৈ যাব আপুনি কৰৰপতি, এইবোৰ চাই সময় নষ্ট নকৰিব। অলপ লজিকেল উপায়েৰে ৰাশিফলবোৰ দিও। গতিকে লজিকেল যিটো আমাৰ প্ৰকৃত পৰাশৰী এষ্ট্ৰলজি, যিটো আমাৰ প্ৰকৃত বৈদিক এষ্ট্ৰলজি, তাৰ জৰিয়তে ৰাশিফলবোৰ দিও। বেছি ঘূৰাই পকাই কথাবোৰ কৈ নাথাকো। গতিকে আগলৈও যদি আপুনি ভিডিঅ'বোৰ পাই থাকিব বিচাৰে তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু এতিয়া কমেণ্টত লিখি দিয়ক জয় মা কামাখ্যা। আগন্তুক দিনত আমি মিথুন ৰাশিৰ ওপৰত কিছুমান এনে বৈদিক এষ্ট্ৰলজি ৰিলেটেড এনে কিছুমান উপায় লৈ আহিম, এনে কিছুমান ৰেমিডিজ লৈ আহিম যিসমূহ চাই আপুনি ক'ব मजा आया। और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। এতিয়া আমি আজিৰ টপিকত আগবাঢ়ো। বন্ধুসকল, মিথুন ৰাশি আপোনালোকৰ প্ৰথম ঘৰত আছে বৃহস্পতি, কেতু আছে আপোনাৰ তৃতীয় ঘৰত, আপোনাৰ সপ্তম ঘৰত আছে সূৰ্য, মংগল, শুক্ৰ আৰু বুধ, আৰু 9 নম্বৰ ঘৰত আপোনালোকৰ আছে ৰাহু, শনি আছে আপোনালোকৰ দশম ঘৰত। এতিয়া চাওক, সকলোতকৈ প্ৰথমতে শনিৰ 60 এইটো বৰ্ষত আপোনাৰ একেবাৰেই নাই। গতিকে আপোনাৰ মনৰ পৰা এইটো শংকাটো আঁতৰাই দিয়ক যে শনিৰ 60 ভয় আছে বা কিবা আছে, এইটো একেবাৰে পাহৰিয়ে যাওক আপুনি। বৃহস্পতি আপোনাৰ 11 মাৰ্চত, অহা বৰ্ষৰ 2026 বৰ্ষৰ 11 মাৰ্চত বৃহস্পতি আপোনাৰ মাৰ্গী হৈ যাব ফাৰ্ষ্ট হাউচত, যাৰ ফলত ইয়াৰ প্ৰভাৱ পৰিব 10 নম্বৰ ঘৰত। গতিকে এতিয়া আমি জানিব লাগিব যে 10 নম্বৰটো কিহৰ ঘৰ। 10 নম্বৰ ঘৰটো হ'ল কেৰিয়াৰৰ। গতিকে ইয়াৰ ফলত আপুনি কি পাব? ইয়াৰ ফলত আপুনি 2026 বৰ্ষত নতুন এচিভমেন্ট পাব। 2026ত যদি কিবা নতুন কাম আপুনি হাতত ল'ম বুলি ভাবি আছে, নিশ্চয় আৰম্ভ কৰিব আপুনি 11 মাৰ্চৰ পিছত। আপোনালোকৰ 2026ত আপোনালোকে কিছুমান এক্সট্ৰা ইনকামৰ চ'ৰ্চো খোলা দেখা পাব। যদি আপুনি কিবা চাকৰি কৰি আছে তেতিয়াও আপোনালোকে কিছুমান নতুন এক্সট্ৰা ইনকামৰ চ'ৰ্চ 2026 বৰ্ষত বিচাৰি পাব। বৃহস্পতি আপোনাৰ প্ৰথম ঘৰৰ পৰা দ্বিতীয় ঘৰত প্ৰৱেশ কৰিব 2 জুনত, আৰু সম্পূৰ্ণ 12 বছৰ পিছত বৃহস্পতি আপোনাৰ ছেকেণ্ড হাউচত প্ৰৱেশ কৰিবলৈ গৈ আছে, তাকো উচ্চ হৈ। গতিকে ছেকেণ্ড হাউচ হ'ল পৰিয়ালৰ হাউচ, আমাৰ কমিউনিকেশ্যনৰ হাউচ, আৰু সেই হেতুকে 2026 বৰ্ষটোত আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ বহুত ভাল। ফেমিলি প্লেনিঙৰ বাবে 2026 বৰ্ষটো বিশেষকৈ মাৰ্চৰ পৰা জুনৰ ভিতৰত বহুত বেছি উত্তম। পৰিয়ালৰ লগত যদি আপুনি বাহিৰলৈ ফুৰিবলৈ যোৱা, পৰিয়ালৰ লগত মধুৰ সম্বন্ধ, এইবোৰ 2026ত আপোনালোকে নিশ্চয় দেখিবলৈ পাব। 2 জুনৰ পিছত যেতিয়া বৃহস্পতি মাৰ্গী হ'ব, ই আপোনাৰ উচ্চ শিক্ষাৰ বাবে বহুত বেছি ভাল। এতিয়া শিক্ষাৰ ক্ষেত্ৰত যদি আমি কওঁ তেতিয়াহ'লে 2026টো শিক্ষা ক্ষেত্ৰতো বহুত বেছি ভাল। যিসকলে গভৰ্ণমেণ্ট এক্সামৰ কাৰণে পঢ়ি আছে তেওঁলোকৰ বাবেও 2026 বৰ্ষটো বহুখিনিয়ে ভাল। যদি আপুনি 2026ৰ ফেব্ৰুৱাৰীৰ পিছত নতুন এডমিশ্যন বা ষ্টাডি ৰিলেটেড নতুন কাম হাতত ল'ব বিচাৰে, তেতিয়া আপোনাৰ ক্ষেত্ৰত 2026 বৰ্ষটো বহুত বেছি শুভ হ'ব। কাৰণ শুক্ৰৰ পজিশ্যন মিথুন ৰাশিৰ বাবে শুভ হৈ যাব ফেব্ৰুৱাৰীৰ পিছত। এতিয়া কওঁ আহক, যিসকলে চাকৰি কৰি আছে, বিজনেছ কৰি আছে বা নতুন বিজনেছৰ কাম আৰম্ভ কৰিম বুলি ভাবি আছে তেওঁলোকৰ কথা। কিন্তু তাৰে আগতে যদি আপুনি মোৰ পৰা নিজৰ কুণ্ডলী বিচাৰ কৰিব বিচাৰে, তেতিয়া
7635862683 এই নম্বৰটোত হোৱাটছআপ যোগে যোগাযোগ কৰি এপইণ্টমেণ্ট ল'ব পাৰে। বহুতে আমাৰ পৰা উপকৃত হৈছে আৰু ভৱিষ্যতেও উপকৃত হৈ থাকিব। এতিয়া আহো আমি সেই সকলৰ কথাত যিয়ে চাকৰি বিচাৰি আছে বা নতুন কাম কৰিব বিচাৰি আছে বা তেওঁলোক যিসকলে অলৰেডি এটা কামত আছে। আপোনালোকৰ 14 এপ্ৰিলৰ পৰা 15 মে'লৈ সূৰ্য হৈ যাব উচ্চ আৰু এই সময়ে চৰকাৰী লাভ দেখুৱায়। যদি আপুনি কিবা এটা কামত আছে তাত উন্নতি পদোন্নতিৰ সংকেত এই সময়খিনিয়ে দিয়ে। যদি বিজনেছ কৰোঁ বুলি ভাবি আছে নতুন নতুন অপৰচুনিটি আপুনি দেখা পাব এই 14 এপ্ৰিলৰ পৰা 15 মে'ৰ ভিতৰৰ সময়ছোৱাত। এতিয়া যদি আমি প্ৰেমৰ কথা ক'বলৈ যাওঁ 2025 বৰ্ষতো প্ৰেমৰ বাবে একেবাৰে বেয়া আছিল। 2025 বৰ্ষটোত বহুতৰে বিচ্ছেদ ঘটিছিল, বহুতৰে ৰিলেশ্যনশ্বিপত কিবা দুষ্প্ৰভাৱ 2025 বৰ্ষটোত পৰিছিল। কিন্তু এই বৰ্ষৰ যদি কথা আমি ক'বলৈ যাওঁ 2026 বৰ্ষত আপোনাৰ ৰিলেশ্যনশ্বিপত বৰ বেছি এটা 2025ৰ তুলনাত বৰ বেছি এটা বেয়া নহয়। 2026 বৰ্ষত আপোনাৰ লাইফ পাৰ্টনাৰৰ বহুত গ্ৰোথ হ'ব। আৰু যদি আমি মেৰিজ লাইফৰ কথা ক'বলৈ যাওঁ অলপ আপ ডাউন মেৰিজ লাইফত চলি থাকিব, অলপ কথাৰ কটাকটি চলি থাকিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মেৰিজ লাইফ বেয়া হৈ যাব। কিন্তু যদি আপোনাৰ কুণ্ডলী মতে মেৰিজ লাইফ বেয়া তেতিয়া অকল ৰাশিৰ ভিত্তিত আমি সকলো কথা নিশ্চয় ক'ব নোৱাৰো। কিন্তু অভাৰঅল যদি আমি ৰাশি হিচাপত কওঁ বৰ বেছি এটা বেয়া নহয় 2026 বৰ্ষত গোটেইকেইটা বিষয়ত। মিথুন ৰাশিৰ সমগ্ৰ এষ্ট্ৰলজিকেল হিচাপত এই বৰ্ষটো অহা বৰ্ষটো বৰ বেছি এটা বেয়া নহয় আপোনালোকৰ। কিন্তু কুণ্ডলী হিচাপত প্ৰত্যেকজন মানুহৰে কুণ্ডলী বেলেগ বেলেগ থাকে, গতিকে কুণ্ডলী হিচাপত অগা পিছা নিশ্চয় হ'ব। অকল ৰাশি হিচাপত চাই আপুনি কেতিয়াও বুজিব নোৱাৰে যে আপোনালোকৰ এনেকুৱাই হ'ব সেনেকুৱাই হ'ব বা এইটো কৈছো যেতিয়া এইটোৱে হ'ব। মই আপোনালোকৰ ওচৰত মিছা ক'ব মন নাই, মই আপোনালোকক নিজৰ পৰিয়াল বুলি ভাবো প্ৰথম কথা। আৰু সদায় আমি এইটোৱে চেষ্টা কৰোঁ যে আপোনালোকক অন্ধবিশ্বাসৰ পৰা যাতে আমি দূৰত ৰাখিব পাৰোঁ। যি আমাৰ প্ৰাচীন আমাৰ পৰাশৰ মুনিৰ যি এষ্ট্ৰলজি যাৰ জৰিয়তে আমি আমাৰ জীৱনটো সুন্দৰ কৰি তুলিব পাৰোঁ, সেই এষ্ট্ৰলজিৰ জৰিয়তেহে আমি ৰাশিফলে হওক উপায়বোৰে হওক সেইবোৰ দিবলৈ যত্ন কৰোঁ। অকল ৰাশিফল চাইয়ে আপুনি এনেকৈ ভাবিব নালাগে যে মোৰ জীৱনটো বহুত বেছি ভাল হৈ যাব। যদি এতিয়া মই এটা উদাহৰণ দি কওঁ, যদি আপুনি আপোনাৰ কুণ্ডলীত ভাল দিন লিখা আছে, আপুনি যদি এটা ভাল মহাদশাত আছে, এতিয়া সেই মহাদশাত যদি আপুনি কৰ্ম কৰে আপুনি নিশ্চয় ছাকচেছ পাব। কিন্তু আপুনি কৰ্ম কৰিব লাগিব, আপুনি কৰ্ম নকৰিলে ভাল মহাদশাটো এনেই গুচি যাব আপোনালোকৰ। আৰু এনেকুৱাও হয় যে কিছুমান বেয়া মহাদশাত আপুনি যিমানেই হাৰ্ডৱৰ্ক নকৰক কিয়, যিমানেই কষ্ট নকৰক কিয় আপুনি ফল পাব নোৱাৰে। গতিকে প্ৰকৃত বৈদিক এষ্ট্ৰলজিৰ জৰিয়তে ৰেমিডিজবোৰ লৈ আগবাঢ়ি জীৱনটো সুন্দৰ কৰি চলিব লাগে মোৰ হিচাপত। আৰু যিহেতু মই নিজে এজন ছায়েন্সৰ ষ্টুডেণ্ট, মই এনেকুৱা নহয় যে মই ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ। মই BSc পাছ কৰিছোঁ, HSতো ভাল মাৰ্ক আছে, মেট্ৰিকতো ডিষ্টিংশ্যন লৈ পাছ কৰিছোঁ, তথাপিতো মই এষ্ট্ৰলজি লাইনত আহিছোঁ। কিয়? কাৰণ মোৰ ইচ্ছা এইটোৱে, মই ভালদৰে গুণাৰ্থ অধ্যয়ন কৰিবলৈ বিচাৰোঁ বস্তুবোৰৰ, যে এইটো সঁচা নে মিছা। প্ৰথমটো মোৰ বিশ্বাস নাছিল, এটা সময়ত মোৰো নিজৰ বিশ্বাস নাছিল যে এষ্ট্ৰলজি সঁচা নে মিছা। কিন্তু যেতিয়া নিজে ইয়াৰ প্ৰভাৱবোৰ মই নিজৰ জীৱনত পাইছোঁ তেতিয়া মই বুজি পাইছোঁ যে এষ্ট্ৰলজিৰ বহুতখিনি গুণ আছে। আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয়কৈ জনাব আৰু আগলৈ এনে ভিডিঅ' পাই থাকিবলৈ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আগন্তুক ভিডিঅ'ত আমি জনাম যে আমি ডেইলি ৰাশিফল কিয় চাব নালাগে। ধন্যবাদ।